আজি আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন BSc নাৰ্ছিং আৰু D.Pharm কোৰ্চৰ কাৰণে হয় সেই কোৰ্চটোৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। কেনেধৰণৰ এক্সাম হ'ব, চিলেবাছ কেনেধৰণৰ হ'ব বা কি লাগতিয়াল কথা আছে সেইবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। এইটো হৈছে PDF ফাইল। এই PDF ফাইলত উল্লেখ কৰা আছে 1 নম্বৰ পইণ্টটোত উল্লেখ কৰা আছে যে এক্সামটো হ'ব 21/8/2022। চেণ্টাৰসমূহ দিয়া থাকিব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, লখিমপুৰ আৰু ডিফুত চেণ্টাৰ থাকিব। এক্সামটো কণ্ডাক্ট কৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ তৰফৰ পৰা। টোটেল মাৰ্কছ থাকিব 150 মাৰ্কছ থাকিব আৰু ইয়াত উল্লেখ কৰা আছে প্ৰতিটো ছাবজেক্টতে 50টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক কেৰি কৰিব। নিগেটিভ মাৰ্কিং নাই, নো নিগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ। আৰু যিবিলাক আনএনচাৰ অৰ্থাৎ উত্তৰ নকৰে তেতিয়া 0 মাৰ্ক হিচাপে কনচিডাৰ কৰিব। পেপাৰ থাকিব 3খন পেপাৰ। তাৰে পেপাৰ 1খন হ'ব ফিজিক্স আৰু কেমেষ্ট্ৰিৰ পেপাৰ। গতিকে 50-50 100টা কুৱেশ্যন থাকিব। টাইমটো দিয়া আছে 10টাৰ পৰা দুপৰীয়া 12 বজালৈকে। তাৰপিছত পেপাৰ 2খন হ'ব বায়'লজিৰ পেপাৰ, 1 ঘণ্টা দিয়া আছে 1টা বজাৰ পৰা 2টা বজালৈকে। তাৰপিছত পেপাৰ 3খন হ'ব মেথমেটিক্সৰ পেপাৰ। গতিকে ইয়াত টাইমিংটো দিয়া আছে 3 PM পৰা 4 PM, 3টাৰ পৰা 4 বজালৈকে হ'ব। তাৰপাছত দিয়া আছে পেপাৰখন 10+2 ষ্টেণ্ডাৰ্ড অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ হ'ব, 11-12 লেভেলৰ হ'ব। ফিজিক্স আৰু কেমেষ্ট্ৰিৰ ক্ষেত্ৰত 100টা কুৱেশ্যন থাকিব, 50-50 কুৱেশ্যন থাকিব। আৰু জুলজি বটানী যিখন পেপাৰ থাকিব সেইখনত 25টা কুৱেশ্যন থাকিব। টোটেল কুৱেশ্যন হ'ব পেপাৰটোত 50টা। আৰু মেথছৰ ক্ষেত্ৰত 50টা কুৱেশ্যন থাকিব, সেইখন হ'ব পেপাৰ 3। তাৰপাছত 6 নম্বৰ পইণ্টটোত কি দিয়া আছে, যিসকল কেণ্ডিডেট BSc নাৰ্ছিঙৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে পেপাৰ 1 আৰু পেপাৰ 2 এপিয়াৰ হ'ব লাগিব। আৰু যিসকল কেণ্ডিডেটে D.Pharm কোৰ্চৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে পেপাৰ 1খন এপিয়াৰ হ'বই লাগিব, পেপাৰ 1 দিবই লাগিব। আৰু পেপাৰ 2 নাইবা পেপাৰ 3খন দিলেও হ'ব, যিকোনো এখন দিলে হ'ব, পেপাৰ 2 বা পেপাৰ 3। আৰু যদি কিছুমান কেণ্ডিডেটে বিচাৰে যে 2খন পেপাৰ দিওঁ, পেপাৰ 1, পেপাৰ 2 আৰু পেপাৰ 3, যিহেতু পেপাৰ 2 আৰু পেপাৰ 3 হয়, যিকোনো এখন দিব পাৰে। কিন্তু যদি কোনোবা কেণ্ডিডেটে বিচাৰে যে 2খন পেপাৰে দিম, পেপাৰ 2 আৰু পেপাৰ 3 দিম, তেতিয়া হ'লেও কেণ্ডিডেটজনে দিব পাৰিব। কিন্তু যিটো মেৰিট পজিশ্যন আহিব পিছত, যিখন পেপাৰত হায়াৰ মাৰ্ক পাব, বেছি নম্বৰ পাব, সেই পেপাৰখনে কনচিডাৰ কৰা হ'ব। পেপাৰ 2 আৰু পেপাৰ 3ৰ যিকোনো এখনে কনচিডাৰ কৰা হ'ব যিখনত হায়াৰ মাৰ্ক পায়। গতিকে এইখিনি হ'ল D.Pharmৰ ক্ষেত্ৰত। আৰু BSc নাৰ্ছিঙৰ ক্ষেত্ৰত পেপাৰ 1 আৰু পেপাৰ 2 দিব লাগিব। তাৰপাছত যিসকল কেণ্ডিডেটে BSc নাৰ্ছিং আৰু D.Pharm কোৰ্চ দুটা এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ ছিংগুল এক্সামিনেশ্যন ফিতে হৈ যাব বুলি ইয়াত উল্লেখ কৰা আছে 7 নম্বৰ পইণ্টটোৰ ক্ষেত্ৰত। এতিয়া আহিছোঁ BSc নাৰ্ছিং আৰু ডিপ্ল'মা ইন ফাৰ্মাচীৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কেনেধৰণৰ। গতিকে প্ৰথমতে দিয়া আছে BSc নাৰ্ছিঙৰ ক্ষেত্ৰত। BSc নাৰ্ছিঙৰ ক্ষেত্ৰত প্ৰথম পইণ্টটোত দিয়া আছে যে ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ফৰ ইনষ্টিটিউশ্যন আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম। গতিকে অসম গভৰ্ণমেণ্টৰ যিকেইখন ইনষ্টিটিউট আছে সেইকেইখনত BSc নাৰ্ছিং কেৱল মাত্ৰ ছোৱালীসকলে কৰিব পাৰিব, অৰ্থাৎ ফিমেল কেণ্ডিডেটে কৰিব পাৰিব। আৰু যদি কোনোবা মেল কেণ্ডিডেটে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে সেই কেণ্ডিডেটজন প্ৰাইভেট ছেক্টৰৰ কাৰণেহে ইলিজিবল হ'ব। অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত তেনেকুৱা নাই, তেনেকুৱা সুবিধা নাই মেল কেণ্ডিডেটৰ কাৰণে BSc নাৰ্ছিং কোৰ্চত। গতিকে প্ৰাইভেট ছেক্টৰত যদি তেনেকুৱা এডমিশ্যনৰ সুবিধা পায় তেতিয়াহ'লে CEE 2020 থ্ৰুদি এডমিশ্যন ল'ব পাৰিব। তাৰপিছত 2 নম্বৰ পইণ্টটোত কি দিয়া আছে, 10+2 পাছ কৰা হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থাকিব লাগিব। জেনেৰেল কেটেগৰীৰ কাৰণে 50% এগ্ৰিগেট মাৰ্ক লাগিব ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিত। আৰু যিসকলৰ কাষ্ট থাকিব SC ST প্লেইন ST হিল তেওঁলোকৰ কাৰণে 40% মাৰ্কছ লাগিব। সেইসকল কেণ্ডিডেটক 40% এগ্ৰিগেট
মাৰ্কছ লাগিব ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিত তাৰপিছত পইণ্টসমূহ দিয়া আছে কেণ্ডিডেটজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব সেইটোতো হয়ে তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম গতিকে PRC লাগিবই আৰু এজ লিমিটটো দিয়া আছে 17 বছৰৰ পৰা 24 বছৰ ডেটটো দিয়া আছে 31/12/2022 আৰু আপাৰ এজ লিমিট ৰিলেক্সেবল হ'ব 3 years ফৰ SC আৰু ST কেণ্ডিডেটৰ কাৰণে আৰু সিট ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰতো দিয়া আছে EWS SC ST প্লেন ST হিল OBC MOBC TGL XTGL PWD বা দিবাংগ কেটেগৰীৰ কাৰণে সিট ৰিজাৰ্ভেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট ৰুল তাৰপিছত আহিলে ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্ছ ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্ছৰ ক্ষেত্ৰত কি কি ক্ৰাইটেৰিয়া দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে সেইখিনি চাই লওক গতিকে 1 নম্বৰতে দিয়া আছে হায়াৰ ছেকেণ্ডাৰী সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থাকিব লাগিব নাইবা মেথমেটিক্স থাকিলেও হ'ব গতিকে বায়'লজি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্ছৰ কাৰণে বা মেথমেটিক্সৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব PCM বা PCB তাৰপিছত এজ লিমিটটো দিয়া আছে 17 পৰা 24 বছৰ ডেটটো দিয়া আছে 31/12/2022 আৰু যিসকলৰ কেটেগৰী থাকিব তেওঁলোকৰ কাৰণে 3 years ৰিলেক্সেশ্যন থাকিব ৰিলেক্সেবল হ'ব তেওঁলোকৰ কাৰণে তাৰপিছত কেণ্ডিডেটজন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব গতিকে PRC থাকিব লাগিব এডুকেশ্যনেল পাৰপাছ PRC তাৰপিছত ৰিজাৰ্ভেশ্যন সেই একেখিনিয়ে দিয়া আছে এজ পাৰ গভৰ্ণমেণ্ট ৰুল ৰিজাৰ্ভেশ্যন থাকিব তাৰপিছত ইম্পৰ্টেণ্ট পইণ্ট এটা দিয়া আছে যিখন মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব সেইখন ছেপাৰেটলি প্ৰিপেয়াৰ কৰা হ'ব BSc নাৰ্ছিং আৰু ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্ছৰ কাৰণে আৰু যদি ইণ্টাৰ চি মেৰিট হয় তেতিয়াহ'লে কি ৰুল ফ'ল' কৰিব BSc নাৰ্ছিঙৰ ক্ষেত্ৰত মানে দুজন কেণ্ডিডেটৰ যদি একে মাৰ্ক হৈ যায় তেতিয়াহ'লে কি ফ'ল' কৰিব প্ৰথমতে চাব যে কেণ্ডিডেটজনে যিটো CEE এক্সামিনেশ্যন হ'ব তাৰে বায়'লজিত যিজন কেণ্ডিডেটে বেছি স্ক'ৰ কৰিব সেইজনক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব প্ৰথমতে ৰেংকিং দিব তাৰপাছত যদি আকৌ একে মাৰ্কে হৈ থাকে দুজন কেণ্ডিডেট বা দুজনতকৈ বেছি কেণ্ডিডেটৰ তেতিয়া কেমেষ্ট্ৰি মাৰ্কটো চাব তাৰ পিছতো যদি হয় তেনেকুৱা তেতিয়াহ'লে চাব বায়'লজি তাৰপিছত কেমেষ্ট্ৰি তাৰপিছত ফিজিক্স অফ কোৱালিফাইং এক্সামিনেশ্যন গতিকে কোৱালিফাইং এক্সামিনেশ্যনত যিটো মাৰ্ক থাকিব সেই অনুসৰি ৰেংকিং দিয়া হ'ব প্ৰথমতে চাব বায়'লজি তাৰপিছত চাব কেমেষ্ট্ৰি তাৰপিছত চাব ফিজিক্স একেদৰে ডি ফাৰ্ম কোৰ্ছৰ ক্ষেত্ৰতো দিয়া আছে গতিকে ডি ফাৰ্ম কোৰ্ছৰ ক্ষেত্ৰতো একেখিনিয়ে হয় ক'ব গ'লে কেৱল মাত্ৰ বায়'লজি আৰু মেথছৰ যিখনত বেছি মাৰ্ক পাব সেইখন কাউণ্ট কৰা হ'ব কেণ্ডিডেটসকলৰ PCB আৰু PCM যদি বায়'লজিত বেছি পায় তেতিয়াহ'লে বায়'লজিখন চাব যদি মেথমেটিক্সত বেছি পায় তেতিয়াহ'লে মেথমেটিক্সখন কাউণ্ট কৰিব তাৰপিছত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে কেণ্ডিডেটসকলৰ যিবিলাকৰ ৰিজাৰ্ভেশ্যন কেটেগৰী থাকিব ৰিজাৰ্ভ কেটেগৰী থাকিব তেওঁলোকে অৰিজিনেল চাৰ্টিফিকেট দেখাব লাগিব কাউন্সিলিঙৰ সময়ত তাৰপিছত যিবিলাকৰ PWD কেটেগৰী থাকিব তেওঁলোকেও আইডেণ্টিটি চাৰ্টিফিকেট দিব লাগিব ষ্টেট লেভেল মেডিকেল বৰ্ড বা ডিষ্ট্ৰিক্ট লেভেল মেডিকেল বৰ্ডৰ পৰা দিব লাগিব আৰু যেহেতু অনলাইন এপ্লাই হৈ আছে গতিকে ইয়াত কোনো ধৰণৰ ডকুমেণ্টছ পঠাব নালাগে অনলাইন এপ্লাই কৰিলেই হ'ব আৰু বাকি যিবিলাক ভেৰিফিকেশ্যন হ'ব সেইবিলাক কাউন্সিলিঙৰ সময়ত হ'ব কনচাৰ্ণ অথৰিটিয়ে এইবিলাক ভেৰিফাই কৰিব ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰিব আৰু কেণ্ডিডেটসকলক ষ্ট্ৰিক্টলি এডভাইচ কৰিছে যে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো ভালদৰে ৰেকৰ্ড কৰি ৰাখিবৰ কাৰণে কাৰণ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড যদি নাথাকে তেতিয়াহ'লে এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব গতিকে এইখনেই আছিল সম্পূৰ্ণ ডিটেইলছ নটিফিকেশ্যন BSc নাৰ্ছিং আৰু ডি ফাৰ্মৰ ক্ষেত্ৰত কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এই সকলোখিনি আলোচনা কৰা হ'ল এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ